Hey guys, namaskar, good morning সকলোকে মই জানবি সকলোকে স্বাগত জনাইছো মোৰ চেনেলৰ আনিতি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছো আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো টাইম হৈছে 7:30 মানে 12 বেছি লাগে 7:30 সোনে 1 মিনিট চাই কৈ দিছো ও নহয় 8টা হবে আৰু 7:53 কাম বন কৰি মেলি আজি ললো এটা চাহ খাম আৰু দেউতাই আমাৰ ঘৰৰ কাছৰ পৰা চালকুমাৰ পাইছে একদম সৰু চালকুমাৰ কোমল ইমান ভাল লাগিছে সবে ইমান ধুনীয়া সব কম পাইছে নিশ্চয় ইমান ডাঙৰ এনেকুৱা জালি কুমৰা মানে ভাজি খাবলৈ একদম বহুত ভাল লাগে আছে আৰু কেইটামান আছে এইটো মানে সৰু এটি পাই বুলিছ ডাঙৰ আছে বাৰু এনেকুৱা সব পাই বুলিছ খাই ভাল লাগিব ভাজি আৰু চাহ খাম মই চাহ খাম অকল মা মাত্ৰ উঠিছে উঠি বিছনা ঠিক কৰি আছে তাৰপিছত দাঁত মাজিব তাৰপিছত চাহ খাব সেইকাৰণে মই আগে মাগে খাই মেলি আজৰি হৈ লওঁ আৰু গাগীবলৈ ফিডিং কৰিব লাগিব যায় তাতে পৰা খেলি আছে দাদাৰ লগত উঠিছে তোৰটো ৰাতিপুৱাতে উঠিছে 5:30 মানত উঠিছে দেউতাই হয় উঠি মেলি ভগৱত পাঠ শুনি মেলি উঠিলোঁ উঠি গাগী দিলোঁ দি মেলি কাম বন কৰি মেলি আৰু এটা খাই আছোঁ লাল চাহ একেবাৰে বাটিত মুড়ি ভিজাই খাম মুড়ি ভিজাই ৰাতিপুৱা অকণমান চাহটো বেছিকৈ খালে তেতিয়াহ'লে দুপৰীয়া ৰাতিপুৱা ভাতটো দেৰিকৈ খালে একো প্ৰব্লেম নাই নিমখ চাহ মুড়িৰ লগত ভিজাই খাম একদম গাঁৱলীয়া খানা আৰু চাহ বাটিত আৰু এটা মুড়ি ভিজাই ল'ম মুড়ি চাহত মুড়ি ভিজাই লৈছোঁ এইয়া চাওক আৰু এতিয়া খাম আৰু চাই টিভি লগাইছে টিভিত গান শুনি শুনি আৰামছে চাহ খাওঁ তাৰপিছত ৰুটি এটা আছে যোৱাকালি থাকক এইটো মায়ে খাব মুড়িয়ে খাওঁ মুড়িৰ লগত চাহ খাই মেলি তাৰপিছত ৰাতিপুৱাৰ সাজ কিন্তু মায়ে বনাব মই গাঁৱত উঠোঁতে আৰু দেৰি হৈ যাব মায়ে বনাব ৰাতিপুৱাৰ সাজ গা পা ধুই মেলি পূজা দি তাৰপিছত দুপৰীয়াৰ কাৰণে বনাম আৰু খাই মেলি এতিয়া বহুত দেৰি হৈছে টাইম 8টা হ'বহে দেউতা বজাৰ যাব বজাৰ কৰিব তাৰপিছত মানে খাই মেলি ৰাতিপুৱাৰ সাজ খাই মেলি আৰু অকণমান মোৰ দিছোঁ কম হৈ গৈছে কৈছোঁ ৰাতিপুৱা চাহটো অকণমান ডাঠকৈ খালে তো ৰাতিপুৱাৰ খানাটো 10:30 11টা মানত খালেও একো প্ৰব্লেম নহয় খাই লওঁ আৰু খাই মেলি আকৌ লগ পাই আছোঁ একেবাৰে গা পা ধুই মেলি A few moments later. Guys, গা পা ধুই মেলি খাই ললোঁ আৰু গাগীকো মানে খোৱালো আৰু খুৱাই মেলি শুই আছে এতিয়া একদম কান্দি মেলি শেষ আজি যিহেতু বতৰটো ডাৱৰীয়া পানী দিয়া নহ'লে জাষ্ট পানীৰ অকণমান মাথাটো জাষ্ট মুচিছোঁ কিয় মুচিছোঁ তাই শুই থাকক গুড নাইটটো লগাই থৈ দিছোঁ কাৰণ মহ আছে যে মানে ঠাণ্ডা মানে কি বৰষুণ পৰি আছে যে মহ আহি আছে কালিৰ পৰা বৰষুণ দি আছে যে কালিতো যিহেতু দিয়া নাই এতিয়া মানে কিনকিনকৈ বৰষুণ পৰি আছে তো দাদা বজাৰ আহি থৈ গ'ল দাদা ভাত আগতে কিন্তু আহি খাই গৈছে 10 মিনিট মই যেতিয়া খাই আছিলোঁ তেতিয়া মানে দাদা ভাত আহি খাই গৈছে কাৰণ লেট্ৰিন লাগিছে আহিছে তো একেবাৰে খাই মেলি গ'ল আৰু দুটা আকৌ বজাৰ কৰিলে তাৰপিছত দাদা হাতত দি পঠিয়ালে আৰু আনিছে চিকেন আৰু দুটাৰ কাৰণে শিঙি মাছ অকণমান আছিলে মায়ে মানে কাটিলে কাৰণ মই গা ধুই উঠিলোঁ যে এতিয়া আকৌ মাছ যদি কাটো পৰে গোটেই গা মানে মাছ গোন্ধায় মাংসখিনি মায়ে ধুই মেলি ল'লে আৰু গা ধোৱাৰ আগতে এই মাংস আৰু চিকেন মা মানে এনেকৈ মাছ চাফা কৰে আৰু তো যিয়ে নহয় বেছিকৈ আনিছে কিন্তু অকল দেউতাহে খাব আমি মাংসৰ লগত খাম আৰু দেউতাৰ কাৰণে দেউতা যিহেতু মাংস নাখায় মাও মানে ইমান মা আকৌ শিঙি মাছো ভাল নাপায় খাবলৈ মা খাব আৰু মাংসৰ লগতে খাব মায়ে আৰু মাংস নাখালেও আলু দুটা আৰু জোলৰ লগত খাব পাৰিব আৰু মায়ে তো যে নহওক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰাই তো চাতি গা শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰোঁ লাহে লাহে বনাওঁ আৰু 11:30 হৈছে লাহে লাহে বনোৱা মেলা ষ্টাৰ্ট কৰোঁ লাহে লাহে লাইনটোও আছে আগতে মানে জলকীয়া কেইটামান মিক্স কৰি থৈ জলকীয়া মানে মাংসৰ কাৰণে মছলা কেইটামান মিক্স কৰি থৈ দিওঁ আৰু তাৰপিছত লাহে লাহে বনাই থাকিব যাওঁ আৰু চালকুমাৰ যে দেউতাই যে পাৰিছিলে সেইটো মানে ৰাতিপুৱা ভাজি কৰা খোৱা নাই এতিয়া বনাম দুপৰীয়া
একদম চাউলৰ লগত বনাম আৰু এই কচু যে দেখুৱাইছিলে কচু যেনেকৈ বনাওঁ তেনেকৈ থেতেলি নিদিওঁ আৰু জাষ্ট কাটা চামুচেৰে পৰ্ক আছে যে তাৰ লগত মানে অকণমান বিধে বিধে মানে ফুটা কৰিম আৰু তেনেকৈ ইয়াৰ লগতে দেখুৱাম বাৰু কেনেকৈ বনাওঁ আৰু এতিয়া অকণমান ভাত মানে ভাতৰ কাৰণে অকণমান নহয় আৰু দুপৰীয়াৰ কাৰণে ভাত বনাওঁ ভাতটো বহাই দি থৈ দিওঁ লাহে লাহে হৈ থাকিব আৰু তেতিয়ালৈকে আৰু গাখীৰ ধুৱাই মেলি দিছিলোঁ গেঞ্জি এটা আছে বাহিৰত সেইখিনিও ধুইলোঁ ৰাতিপুৱা তাইৰ কাপোৰ ধুই দিছোঁ পেচাব কৰিছিলে যে একদম কালি মানে বহুত কাপোৰ মানে ওলালে আৰু তাই একেবাৰে পেচাব উল্টি থাকে যে মানে বাগৰ দি থাকে যে তো পেচাব কৰিলে মানে পিঠি বুকু চব ভিজি যায় গেঞ্জি চেঞ্জি চব ভিজি যায় 5টামান গেঞ্জি কালিয়ে ভিজালে আৰু সেইকাৰণে মানে চব ধুই দিয়া হ'ল ড্ৰাই কৰি দিছোঁ হ'লেও মানে বতৰটো ভাল নহয় শুকাব নে নুশুকাব ঠিকেই নাই হ'লেও বেলেগ গেঞ্জি যে আছে সেইবিলাক মানে যিবিলাক শুকাইছে সেইবিলাকতো আছে আৰু নতুন আছিলে সেইটো মানে পিন্ধাই দিছোঁ কাৰণ সৰু হৈ যাব দুদিন পিছত পিন্ধাবই নোৱাৰিম সেইকাৰণে পিন্ধাই দিলোঁ আৰু কি কৰিম আৰু কাপোৰবোৰ সৰু হৈ গৈ আছে ছোৱালীজনীৰ ভেন্দি আৰু পিঁয়াজ কেইটামান চটকিনকৈ কাটি দিলোঁ খাবলৈ মানে বহুত ভাল লাগিব দাদা যিদিনা মাহৰ পৰা আনিছিলে জহা কোমোৰা সেইখিনি মানে মাংসত দিম আৰু গোটেইখিনিতো নিদিওঁ আধা অকণমান মানে দিম আৰু 30% দিম আৰু এয়া কাটি মেলি ল'লোঁ আৰু আলু দিছোঁ 2টা আৰু এয়া মাংস মেৰিনেট কৰি থৈ দিয়া আছে আৰু এয়া কলফুলখিনি যে ক'লা হৈ গৈছে মানে আজি 3-4 দিনমান হৈছে যে সেইকাৰণে ক'লা হৈ গৈছে কাঁচকল পোৱা নাই দেউতাই মানে দেউতা পিনাকো গৈছিলে পিনাক অকণমান ব্যস্ত হৈ গৈছে সেইকাৰণে মানে সি আহোঁতে টাইম লাগিব সেইকাৰণে ভাবিলোঁ দেউতাই কৈছে যে কাঁচকলৰ লগতে কি কলফুলৰ লগতে বনাবলৈ কলফুলৰ লগতে শিঙি মাছখিনি বনাই দিম আৰু এতিয়া জহা কোমোৰা আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম তেলত লাহেকৈ ভাত ভেন্দি ভাজিও হৈ গৈছে আৰু চাউল কোমোৰাখিনি মানে মায়ে বাকলি চিলাই থৈ দিছে এই ৰাতিপুৱা যে দেউতাই পাৰিছিলে গছৰ আৰু জহা কোমোৰাখিনি থাকক দিন হাঁহৰ মাংস আনি খাব লাগিব আজি হাঁহৰ মাংস অনা হোৱা নাই তো নেক্সট দিনা খাম আৰু এইটো থাকিব আৰু এয়া কাটি থৈ দিছে আৰু মানে বাকলি গুচাই থৈ দিছে কাটিব বাকী আছে মাংস চব্জিৰ কাৰণে পিঁয়াজ আৰু এইফালে হৈ আছে শিং মাছৰ চব্জিৰ কাৰণে দি দিওঁ একেবাৰে চাল কোমোৰাখিনি কাটি নিমখৰ লগত মেৰিনেট কৰি থোৱা আছে তাৰপিছত লাহেকৈ বনাম আৰু অলপ বেছিকৈ কিন্তু পানী দিছোঁ মাছখিনিত অলপ পানীটো বেছিকৈ দিছোঁ কাৰণ জোলখিনি মানে অকণমান বেছিকৈ বনাম আৰু সেইকাৰণে অলপ বেছিকৈ পানী দিছোঁ আৰু মাংসখিনি হৈ যাব একদম ইমান ধুনীয়া গোন্ধ ওলাইছে জহা কোমোৰাৰ গোন্ধ ওলাইছে কিন্তু দেই বহুত ধুনীয়া পানী দিয়া নাই এতিয়ালৈকে ভালদৰে মানে ভাজি কৰি ল'ম আৰু মছলা ভালদৰে কচাই ল'ম তাৰপিছত পানী দিম আৰু পানী দিব পৰা হৈছে আৰু অলপ সময় খাব পাৰোঁ এয়া মাছ চব্জিও প্ৰায় হ'ব আৰু এয়া চব মাংস চব্জি একদম জহা গোন্ধ বহুত ধুনীয়া গোন্ধ ওলাইছে গাৰ্বিকো খালে খোৱা লোৱা হৈ গৈছে মানে খুৱাই দিলোঁ গাৰ্বিকো মানে 40 ফুট খুৱাই দিলোঁ আৰু এতিয়া মাছ চব্জি হৈ গ'লে আৰু এইখিনি বনাম আৰু বনাই পেলাই হৈ যাব টাইম 1:30 মানে কিয় দেৰি হৈছে এইখিনি বস্তু মই আধা কৰি মানে মাংসখিনি নবনোৱাৰ আগতে মই গাৰ্গিক কৰি মানে ফিডিং কৰা আহিছোঁ তাৰপিছতে মায়ে খুৱাইছোঁ কাৰণ টোপনিৰ পৰা উঠি গৈছে পটককৈ আধা ঘণ্টামান হৈছে আৰু আধা ঘণ্টামান হৈছে তাৰপিছত উঠি গৈছে এতিয়া কানি আছে ফিডিং কৰাই তাৰপিছত লাহেকৈ বনালোঁ মায়ে খোৱালে আৰু মায়ে কাটি মেলি দিলে অকল জহা কোমোৰাখিনি মই কাটিলোঁ আলুখিনি কাটিলোঁ বাকী চব মায়ে ৰেডি কৰি দিলে আৰু এনেই মাংস চাংসটো কেতিয়াবা হৈ গৈছে মায়ে জাষ্ট অকল কলফুলখিনি কাটি দিলে কাৰণ কলফুলখিনি কাটিবলৈ টাইম লাগে যে মায়ে কলফুলখিনি বাছি মেলি কাটি দিলে মাংসটো আৰু কিমান জোল ৰাখিব লাগে নহ'লে বেছিও হৈ যাব মা এটা মা চেপি
পানী খেদি উলিয়াই আছোঁ নমাই দিলোঁ আধা হৈ গৈছে আৰু আধা বাকী আছে আৰু আমাৰ চাওক গাৰ্গী টোপনি নাই চাওক টোপনি নাই এই কেতিয়া বাজে উঠিছে এতিয়ালৈকে টোপনি নাই তো খাই মেলি লগত লৈ হ'ব লাগিব আকৌ পিনাক যাব লংকা 3টা ট্ৰেইনত 2টা হৈছে মানে বেছি টাইম নাই আৰু খাই মেলি ওলাই যাব ভাত দিয়ে দিওঁ আৰু টাইম যিটো 2টা পাৰ হৈ গৈছে 2:10 খাই মেলি আজি হ'ব পিনাক যিটো যাব A few moments later. Hey guys, good evening সকলোকে বহুত মস্তাকো লগ পালোঁ গাগী এই মাত্ৰ হোৱালো আৰু টাইম হৈছে 7:30 মানে মই অকমান কৈছিলোঁ যে নাইটি এটা মোৰ চিলাব আছিলে তো সেইখিনি আধা চিলালোঁ আৰু আধা বাকী আছে তেতিয়া চাহ বনাম মানে মায়ে কৈছে পাকঘৰলৈ তো বলক যাওক কি কৰিছে চাওঁগে দৈ অকণমান দৈ গৈছিলোঁ যে সেইখিনি মানে খাম নহ'লে বেয়া হৈ যাব হ'ল 3 দিনমান হ'ল আৰু দৈ অনা দৈখিনি ওলাই থলোঁ মায়ে মানে নাখায় দেউতা নাখায় মই অকলে খাইছোঁ সেইকাৰণে মানে ৰৈ গৈছে আৰু মায়ে বনাইছে পিঠা পানী পিঠা চাওক ইমান মানে আটা মানে মিলাইছে গমেই পোৱা নাই এয়া আৰু এইটো হৈছে নিমখীয়া মোৰ কাৰণে আৰু এয়া বাকী আছে খাই লওঁ এয়া হৈ গৈছে লাল চাহ আৰু পিঠা আৰু দৈখিনি থাকক পিছত খাম আৰু এতিয়া এইখিনি লৈ যাওঁ গৈ মেলি খাওঁ আৰু টিভি চাই দেউতা কিন্তু যোৱা নাই দোকান বৰষুণ পৰি আছে যে ঘৰতে আছে গাখীৰ খোৱালোঁ শুই আছে দেউতাহঁতৰ মতে শুই আছিলে মোৰ নাতিযোৰ চিলোৱা হৈ গৈছে কেতিয়াৰ পৰা চিলাই আছোঁ হাতেৰে চিলাই আছোঁ যে সেইকাৰণে মানে বহুত টাইম লাগিছে মেচিন নাই যিহেতু এয়া চাওক বুটাম এটা লগাইছোঁ এটা আৰু এটা লগাব বাকী আছে মানে বিচাৰি পোৱা নাই এটা লগাইছোঁ আৰু বাকী আছে এইটো মই কিন্তু হাতেৰে কৰা হয় আৰু হাত অকণমান ছুটি কৰিছোঁ এইবিলাক সৰু সুৰা নিজে কৰিব পৰা যায় ঘৰতে বহি বহি এনেই ফ্ৰী থকা টাইমত কৰি মেলি আজৰি হ'লোঁ আৰু তেতিয়া যাওঁ গাড়ী খোৱালোঁ মানে মাৰ লগত শুই আছে মাক মানে ক'লোঁ কোচত লৈ শুই থাকা মা মানে শুই আছে লগত অকলে শুলে মানে তাই সাৰ পাই যায় দেউতাও শুই আছে তুমি অকণমান টিভি চাই মেলি ৰাতিৰ কাৰণে পিছত বনাম আৰু অকল ভাত বনালে হৈ যাব মাংস চব্জি দালি তাৰপিছত দেউতাৰ কাৰণে বনাইছিলোঁ শিং মাছৰ জোল তাৰপিছত চাল কোমোৰা ভাজি কৰিছিলোঁ সেইবোৰ চব আছেই আৰু পিনাক এতিয়ালৈকে অহা নাই লংকা কৈছিলে যে আহিব 9টামান বাজিব চাগে টাইম এতিয়া হৈছে 8:30 গৈ অলপ টিভি চিভি চাওঁ তাৰপিছত লাহেকৈ বনাম আৰু তো গাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে অকল ভাত বনাইছোঁ দুপৰীয়া চব্জি চব আছে আৰু তাই শুই আছিলে ইমান সময় মই যেতিয়া মানে ভাত বনাবলৈ আহিলে উঠিলে মাৰ কোচত উঠিলে কানি আছিল আৰু সেইকাৰণে মই ল'লোঁ আৰু চব আছে পিনাকো আহিলে ৰেষ্ট কৰি আছে আৰু দিনটো মানে ফুৰা মেলা হৈছে যে টোপনি হোৱা নাই এতিয়া কাম ৰেষ্ট কৰি আছোঁ ভাত হৈ গৈছে দেৰিকৈ খাব আৰু ভাত টাইম এতিয়া 10টা হৈছেহে অকণমান ৰেষ্ট কৰোঁ তাৰপিছত লাহেকৈ একেলগতে খাম আৰু চবে দাদা হৈ বাকী আছে দাদাটো ঘৰতে আছে দাদা যোৱাই নাই এতিয়া তাইক ফিডিং কৰাই গৈ শুৱাওঁ আৰু যদি শুৱেতো শুব আৰু নহ'লে একেবাৰে দেৰিকৈ শুব আৰু না শুবা এতিয়া তো আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট